এক শ্বাসৰুদ্ধকৰ অভিযান। প্ৰায় 2 ঘণ্টা ধৰি এটা পিটনিত আবদ্ধ হৈ থকা গৰুক উদ্ধাৰৰ কাৰণে এই অভিযান চলোৱা হৈছে। গৰু এজনী আহি ইয়াতে পিছফালৰ পৰা প্ৰায় বহুত দেৰি ধৰি সোমাই আছে আৰু আবদ্ধ হৈ আছে এটা গাঁতৰ মাজত। আমি আচলতে গম পোৱা নাছিলোঁ, মই যেতিয়াই দেখা পাইছোঁ জাষ্ট আহি, আৰু এতিয়া এইফালে ডাঙৰ আহিছে কাঠ এডাল লৈ। অকণমান আমি চেষ্টা কৰিছোঁ কিবা এটা যাতে গৰুজনীক উদ্ধাৰ কৰিব পাৰোঁ। এইফালে সৰু আহিছে আৰু আমাৰ ঘৰ সেইটো আৰু পিছফালে এখন পিটনি, আৰু ইয়াৰ মাজতে গৰুজনী সোমাই গ'ল। এতিয়া অকণমান চেষ্টা কৰোঁ ডাঙৰ ধৰা। অঁ ইফালেদি সোমালে বাৰু। এইফালে পিছফালেদি সোমালে মোবাইল সেইটো কি মূৰৰ ফালে নহয়, গাটো বহুত ডাঙৰ নহয়। নোৱাৰে বোলে উঠিব বিচাৰিছে ৰ'ব। এইটো চাগে পানীহে নহয়, পানীহে গোটেইখন নোৱাৰে যাব নহয়। পঘা এডাল নিব পৰা টানিব পৰা হ'লহেঁতেন। কঁপিছে বে ঠাণ্ডাত। কঁপিছে। কাৰ গৰু সোপা মেলি দিব নহয়। সেইটোৱে ৰছীলৈ টানিব লাগিব। মই ৰঘুৰ পঘা এডাল চাওঁগৈ নি? এইটো আপুনি আৰু দি দিয়ক ডাঠকৈ দি দিয়ক, তেতিয়া উঠি মানুহ উঠিবলৈ একো নাই। নাই ঢুকি নাপায় কিয় এইখনে নাপায়। এইডাল দিয়ক। তাই অকণো জোৰ দিব পাৰোঁ। তললৈ নোসোমাই সোমাব জানো? গাত লাগিব নহয় তাই। গাত দুখ পাব নহয়। নাই নোৱাৰে এনেকৈ। চেষ্টা কৰিছোঁ, দেখা নোৱাৰিছোঁ দেই। অকণমান ৰ হা এইখিনিত পানী আছে, হেৰি কৰিব লাগিব, পানীটো ইফালে দলিয়াব লাগিব। যত্ন কৰিছে, শনিবাৰ দুখ যায় মানে নাই গাঁঠি দিছোঁ। তাৰ মূৰত ভৰাব লাগিব কি? পাবি আহ। কাৰ গৰু কাৰ এনেকৈ মেলি দিয়ে নহয়। কাৰো গৰু নহয়, এৰি দিয়ে নেকি? পাবগৈ নিব। দুইটা মানে ধৰা সদায় ধৰাচোন নাই আপুনি হেৰি আঁতৰাই দিয়ক, গম পাইছে নাই? হেৰিবোৰ আঁতৰাই দিয়ক। লগাই ল'লে যে আমি টানিব পাৰিম, যাব কিন্তু টানি দিম। তেতিয়া দ্বিতীয় পৰা কাম হ'ব। ৰিক্সাৰ লগতে লগাই টানি নিদিওঁ, আগতে জাবৰত টানিম, এটা ষ্টেণ্ড দি টানিম। সোমোৱাই দিছে সোমা শেষ কষ্ট কৰি গৰুজনী অৱশেষত উঠোৱা হ'ল। বল যা, ভয় খাব নালাগে, যা। তাই ভয় খাইছে। এই আগফালে লৈ যা। বল যা, জানেই দে। বল তাই ঘৰ চাগে এইফালে হয় নি? বল আৰু গোটেই সৰু অশেষ কষ্ট কৰিলে আমি গোটেইকেইটা। মোৰ অৱস্থা ইয়াৰ জোতা চেণ্ডেল দুয়োপাতেই থাকি আহিলে। এইফালে ডাঙৰ আৰু আছিলে সেইফালে যথেষ্টখিনি মানুহ। যি হওক, এই ধৰণে ইজনে সিজনক সহায় কৰিব লাগে, গৰুৱে হওক মানুহে হওক। জানো
কিন্তু অৱশেষত নেটটো খুলি কেন্দুগুৰি এয়া তেল ডিপুৰ পিছফালে এইফালে মুকলি কৰি দিছে পথাৰ ন তই ঘৰ যাবি তোৰ মালিকৰে খবৰ নাই দেই তোৰ মালিকৰে খবৰ নাই আৰু এইফালে গাঁঠিটো দি অৱশেষত আনিলোঁ গৰুজনী আৰু তই মুক্ত মনে যা আইঅ আৰু এনেকৈ গৰুজনীয়ে মুকলি পথাৰখনত পিছফালে কেন্দুগুৰিয়ে তেলটো বেকচাইডে এৰি দিলোঁ সেইফালে নাযাবি আৰু দেই আকৌ মেটেকা সোমাব পৰাপক্ষত আকৌ নাহিবি অ'কে বাই বাই এতিয়া চলো আৰু ইয়াৰ শেষত আমি ঘূৰি আহিছোঁ এতিয়া